প্ৰকৃততে কি হৈছিল 31 ডিসেম্বৰৰ নিশা বেহাৰবাৰী আউটপোষ্টৰ জনপ্ৰিয় অভিনেতা কেকেছাৰ অৰ্থাৎ সিদ্ধাৰ্থ শৰ্মাই সদৰি কৰিছে এটা পোষ্ট সামাজিক মাধ্যম ফেসবুকত জনপ্ৰিয় অভিনেতা সিদ্ধাৰ্থ শৰ্মাই এই খবৰটো প্ৰদান কৰিছে সবিশেষ জানিবলৈ অলপ স্কিপ নকৰাকৈ ভিডিওটো শেষলৈকে চাই থাকিব নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে স্বাগতম জনাইছো আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিওলৈ মই প্ৰিন্স ৰাহুলে অসমৰ জনপ্ৰিয় হাস্যমধুৰ ধাৰাবাহিক বেহাৰবাৰী আউটপোষ্টত কেকেৰ চৰিত্ৰত সকলো হৃদয়তে সুকীয়া স্থান অধিকাৰ কৰিবলৈ সক্ষম হোৱা কেকেছাৰে সামাজিক মাধ্যম ফেসবুকৰ জৰিয়তে এটা অতি আচৰিত পোষ্ট শ্বেয়াৰ কৰি সকলোকে কৈছে যে অভিনেতা সিদ্ধাৰ্থ শৰ্মাই কয় যে আপোনালোকৰ আগত প্ৰতিটো কথাই শ্বেয়াৰ কৰোঁ মোৰ সুখ দুখ প্ৰতিটো কথাই আপোনালোকৰ আগত সদায় কৈ যাম আপোনালোকক নিজৰ পৰিয়ালৰ মানুহ বুলি ভাবোঁ অভিনেতা কেকেছাৰে কয় যে 31 ডিসেম্বৰত আসলতে কি হৈছিল অভিনেতা কেকেছাৰে কয় যে যেহেতু যোৱা বছৰ অসমতে আছিলোঁ অসমৰ বন্ধু বান্ধৱীসকলৰ সৈতে 31 ডিসেম্বৰটো খুব সুন্দৰকৈ ভোজ ভাত খাই পালন কৰিছিলোঁ এবাৰ যেহেতু লণ্ডনত আছো আপোনালোক সকলোৱে জানে সেয়ে লণ্ডনতেই 31 ডিসেম্বৰ নিশাটো সুন্দৰকৈ উপভোগ কৰিলোঁ আৰু লণ্ডনতেই খানা খালো বুলি অভিনেতা সিদ্ধাৰ্থ শৰ্মা অৰ্থাৎ আমাৰ কেকেছাৰে জানিবলৈ দিছে ভিডিওটো আছিল ইমানেই যদি আপোনালোকে চাই ভাল পালে তেনে লাইক কমেন্ট শেয়াৰ আৰু যদি নতুনকৈ আমাৰ চেনেলটো চাই আছে তেন্তে সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব বুলি আশা ৰাখিলোঁ